অশীতিপৰ এজন বৃদ্ধৰ কৰুণ কাহিনী। এওঁ ৰহা চাপৰ মুখৰ সিং গাঁৱৰ হৰচৰণ সিং। দুটি পুত্ৰ আৰু এগৰাকী কন্যাৰে হৰচৰণৰ আছিল এখন সুখৰ সংসাৰ। কন্যাক বিয়া দিলে, দুই পুত্ৰই বিয়া পাতিলে, পত্নীয়েও ইহ সংসাৰ এৰিলে। কিন্তু ইয়াৰ পিছতে এই বৃদ্ধজনৰ জীৱনলৈ নামি আহিল নানান দুৰ্যোগ। নিচাসক্ত বৰপুত্ৰৰ অত্যাচাৰত উপায়ন্তৰ হৈ এখেতে পুত্ৰক কৰিলে তাৰ্যপুত্ৰ। সৰু পুত্ৰ পত্নীসহ শিলিগুৰিলৈ গুচি গ'ল আৰু স্বাভাৱিকতে এতিয়া অসহায় হৈ পৰিছে এইজন বৃদ্ধ। কোনোৱে খবৰ নলয়, কেৱল সম্পত্তিৰ ভাগ বিচাৰিহে পুত্ৰ কন্যা আহে এই বৃদ্ধজনৰ ওচৰলৈ। থাকে সি এটা মদ খাই কেনে বৰ উৎপাত কৰিছিলে, তাক ইভিকশ্যন কৰি কিনে উলিয়াই দিছোঁ। তেতিয়াৰ পৰা তাক তেজপুত্ৰ কৰা হৈছে। ছোৱালীজনীয়ে আলপৈচান কৰি মেলি আহি মাকৰ গহনাখিনি মই চাম বুলি মানে দুদিন খোৱালে চাকপাত ৰাখি, তাৰপিছত গহনাখিনি লৈ গুচি গ'ল। ঘৰটো সিও শিলিগুৰিত চাকৰি কৰে আৰু শাহুৱেকৰ তাত থাকে লংকাত। মাজে মাজে কেতিয়াবা আহে, সিহঁতে মাটি লিখি দিব লাগে, কিন্তু মোক দেখভাল কৰি দিব নালাগে। গতিকে মই মাটিখিনিকেই খামোচ মাৰি ধৰিছোঁ। ৮৮ বছৰ বয়সত ৰন্ধা বঢ়াৰ পৰা বাচন বৰ্তন ধোৱা পৰ্যন্ত সকলো কাম নিজেই কৰিব লাগে হৰচৰণ সিঙে। বিভিন্ন কোম্পানীত চাকৰি কৰি সন্তানক ডাঙৰ দীঘল কৰা হৰচৰণ সিঙৰ আজি সকলো থাকিও কোনো নাই। বহুতেই বৃদ্ধাশ্ৰমত থকাৰ পৰামৰ্শ দিছে, কিন্তু নিজৰ সপোনৰ ঘৰখন এৰি কেনেকৈ যায় এইজন ব্যক্তি। ইয়াৰ পৰা বেলেগত যাব নেকি? বৃদ্ধাশ্ৰম বা ক'ৰবাত যাব নেকি? মই ঘৰৰ পৰা যাব বিচৰা নাই, ঘৰত থাকি সেইখিনি ক্ষেত্ৰত ত্যাগ কৰিব বিচাৰিছোঁ। আৰু যি কৰিব লাগে মোক টকা পইচা নালাগে, মোক খালি সংস্থাপন লগৰ মানুহ এজন সহায় লাগে, অন্য একো সহায় লাগে, অন্য একো নালাগে মোক। হৰচৰণ সিঙক লাগে তেওঁক সহায় কৰিব পৰা এজন ব্যক্তি। কিন্তু জন্মদাতা পিতৃক এইদৰে আলৈ আথানি কৰা কুলাংগাৰ পুত্ৰ কন্যাৰ কাহিনীয়ে সকলোকে হতচকিত কৰিছে। ৰহাৰ পৰা বুলন চন্দ্ৰ নাথ, নিউজ লাইভ।